স্বাধীনতা দিৱসৰ দিনা আমাক গুৱাহাটী ফালৰ মানুহখিনিয়ে প্ৰায় মেঘালয়ৰ সাইডে ফুৰিবৰ কাৰণে আহে আৰু বহুতে বাইক লৈ আহে, বহুতে গাড়ী লৈ আহে, মানে মিনি পিকনিকৰ নিচিনাকে খাবৰ কাৰণে আহে। আৰু আমিনো কিয় পিছ পৰি ৰওঁ হয়নে, সেইটো কাৰণে আমিও এটা প্লেনিং বনাই গুচি আহিলো মেঘালয়ৰ এই বৰাপানী সাইডে। আৰু আমাৰ লগত আহিছে কোন কোন জানেনে, সংঘমিতা আৰু প্ৰিন্সো আহিছে। ইমান যে মানুহ আহিছে নহয়, আমি একেবাৰে ৰাস্তাৰ ওপৰতে গাড়ী ৰাখিবলগীয়া হৈ গ'ল। বহুতখিনি মানে খোজকাঢ়ি আহিব লগা হৈছে মেইন জেগাটোলে। ইয়াত বহিবৰ কাৰণে আমি ঘৰৰ পৰা পাতি চাতি ধুনীয়াকৈ লৈ আহিছোঁ আৰু হোটেলৰ পৰা ইয়াত খাবৰ কাৰণে কিবা কিবি অকণমান কিনিও লৈ আহিছোঁ। এতিয়া দেখাম বাৰু আপোনালোকক কি কিনো আনিছোঁ খাবৰ কাৰণে। আৰু মেইন ভিউটো হৈছে সেইটো, আমি যাম বাৰু গৈ মেলি আপোনালোকক দেখামগে, কিন্তু যোৱাৰ আগতে আমি ধুনীয়াকৈ বহি মেলি খাই লওঁ বুলি ভাবিছোঁ, কাৰণ বৰষুণ দিব। এতিয়া বৰষুণ দিলে আৰু এইবোৰ খোৱা মেলা নহ'ব। ভিডিঅ'টোত দেখিছে কি কি খাবলৈ আনিছোঁ, আৰু আমি হোটেলৰ পৰা পুৰি পেক কৰি লৈ আহিছোঁ, আমি ঘৰত বনাই নাই না। আৰু এইফালে সংঘমিতা আকৌ ধুনীয়াকৈ ঘৰত বনাই লৈ আহিছে, ৰুটি আনিছে, লগতে কণী আৰু আলু ভাজি। আৰু আমি মেঘালয়ৰ যোনটো জেগাত বৰ্তমান খাই আছোঁ, এই জেগাটোৰ নাম হৈছে উমিয়াম লেক। গুৱাহাটীৰ পৰা বেছি দূৰ নহয়, গুৱাহাটীৰ পৰা মাত্ৰ 1.5 ঘণ্টামান লাগেহে আহোঁতে, আৰু যাওঁতে 1.5 ঘণ্টা, মানে 3 ঘণ্টাত আপোনালোকে অহা যোৱা ধুনীয়াকৈ কৰিব পাৰিব। আৰু হোটেলৰ পৰা কিনি অনা পুৰিকেইটা যে মই খাবই নোৱাৰিলোঁ, ইমান বেছি খাবলৈ বেয়া নহয়। আৰু বাকী যি হওক, আমি এতিয়া ভাবিছোঁ কি ভিউটো মজাকৈ এনজয় কৰোঁ বুলি এতিয়া ভিউ পইণ্টলৈ আহিছোঁ। আৰু ইয়াতে বহুতখিনি মানুহ আছে, মানে বহুতে ইয়াতে বটিং কৰে যে, সেইটো কাৰণে বটিং কৰিবৰ কাৰণে লাইন চাইন পাতি আছে। আমি বাৰু বটিং চটিং একো কৰা নাই এইবোৰ। আৰু বাকী আমি ইয়াতে ঠাণ্ডা ঠাণ্ডা হাৱা খাই মজাকৈ ফটো চটো বহুত কিবা কিবি মাৰিলোঁ, ভিডিঅ' বনালোঁ। আৰু এইফালে এতিয়া ঘৰলৈ যাবলৈ হৈছে, মানুহজনে একদম পাতি চাতিবোৰ ধুনীয়াকৈ মেৰিয়াই ঘূৰিয়াই ল'লে। আৰু এইফালে আমাক চাওকচোন, বেগ একেবাৰে টালি টোপোলা লৈ একেবাৰে বিয়া পতা মানুহৰ একদম ৰূপ আহি গৈছে। ৰাইট, বাকী আজিৰ ভিডিঅ'টো ইমানেই আছিলে, নেক্সট এটা ভিডিঅ'তে লগ পাম।